ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ আপডেট। ইতিমধ্যে যোৱা 4 জুলাই তাৰিখে এখন নটিফিকেশ্যন প্ৰকাশ পাইছিলে যে শিক্ষা সেতু এপত একাংশ শিক্ষকে এটেন্ডেন্স দিয়া নাই, অৰ্থাৎ বহুত দিনৰ পৰা এবসেন্ট হৈ আছে। সো এই শিক্ষকসকলৰ এখন IAS আৰু ডিৰ ফালৰ পৰা ফিজিক্যালি ভেৰিফাই কৰি অনুপস্থিতিৰ কাৰণ সম্পৰ্কে ৰিপৰ্ট সাবমিশন কৰিব দিছিলে 5 জুলাইৰ ভিতৰত। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আজি 6 জুলাই তাৰিখে আৰু এখন নটিফিকেশ্যন প্ৰকাশ পাইছে। এই নটিফিকেশ্যনখনত উল্লেখ কৰা হৈছে, ইয়াতে চাওক, from Secretary to the Government of Assam to Additional District Commissioner Education all districts absent teachers in Shiksha Setu. In continuation to this department's letter under reference, I am directed to request you to hold the salary of the absent teachers in the Shiksha Setu portal as appeared in the list, except those who are attending training leave on any such gov duties with due permission. অৰ্থাৎ যিসকল শিক্ষকে বিভাগীয় অনুমতি সাপেক্ষে কোনোবা ট্ৰেইনিং নাইবা লিভ নাইবা যিকোনো ধৰণৰ চৰকাৰী দায়িত্বত নিয়োজিত হৈ আছে, সেই শিক্ষকসকলৰ বাহিৰে বাকী শিক্ষকসকলৰ দৰমহা হল কৰাৰ বাবে নিৰ্দেশনা আহিছে। অৰ্থাৎ যোৱা 5 তাৰিখৰ ভিতৰত IAS আৰু ডিৰ পৰা এই শিক্ষা সেতু এপত এবসেন্ট থকা শিক্ষকসকলৰ এটা ৰিপৰ্ট সাবমিট কৰিব দিছিলে। আৰু এই ৰিপৰ্টৰ ভিত্তিতে যিসকল শিক্ষকে চৰকাৰী ট্ৰেইনিং নাইবা ছুটি বিভাগীয় পাৰমিশ্যন মতে নাইবা যিকোনো চৰকাৰী দায়িত্বত নিয়োজিত হৈ আছে, সেই শিক্ষকসকলৰ বাহিৰে বাকী যিসকল শিক্ষক এবসেন্ট হৈ আছে, সেই শিক্ষকসকলৰ দৰমহা হল্ড কৰাৰ বাবে নিৰ্দেশনা দিছে। মই ভিডিওটোৰ যোগেদি খবৰটো জনালোঁ। ভিডিও ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু গুৰুত্বপূৰ্ণ এনেকুৱা আপডেটৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিব। থেংক ইউ।